ভিডিওটি নিশ্চয় আপোনাৰ ভাল লাগিল যদি আপুনি ভাবিছে এইটো এটা উপকাৰী ভিডিও আমাৰ দৈনন্দিন জীৱনৰ ঔষধৰ ৰূপেও আমি ভিডিওটি নিশ্চয় আপোনাৰ ভাল লাগিল যদি আপুনি ভাবিছে এইটো এটা উপকাৰী ভিডিও তেতিয়াহ'লে Hare Krishna. নীলোৎপল হৰিকথা অমৃতমৰ দেওবৰীয়া যিখন বৈঠক তালৈকে মই সকলোকৈ মোৰ আমাৰ স্বাগতম জনাইছো আৰু আজিৰ এই বৈঠক দেওবৰীয়া বৈঠক মই বেংগলোৰৰ পৰা আপোনালোকক দি আছো গতিকে মাজত যদি কিবা ইন্টাৰনেটৰ কিছু প্ৰবলেম থাকে আপোনালোকে দয়া কৰি সেইখিনি সহ্য কৰিব কাৰণ এই ক্লাছটো আজি বেংগলোৰৰ পৰা দি থকা হৈছে আজি আমাৰ বিষয়বস্তুটো হ'ব আমাৰ ইতিমধ্যে আমি ঘোষণা কৰিছো যে এইটো আমাৰ আজিৰ যিটো ক্লাছ এইটো আমাৰ 11 নম্বৰ ক্লাছ একাদশ আমাৰ চৰ্চা আৰু এই চৰ্চাত আজি বিষয় ৰখা হৈছে চাও এইখিনি কমাই লব পাৰি নেকি মিনিমাইজ আজিৰ বিষয় ৰখা হৈছে চতুৰ্মাস এইখিনিতে এটা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে আমাৰ মেডিটেশ্যন ফৰ মডাৰ্ণ এজ যেটো আমাৰ বৈঠকৰ মূল বিষয় দেওবৰীয়া বৈঠকৰ মূল বিষয় ইয়াত কেনেকৈ চতুৰ্মাসটো আহি পৰে গতিকে মই আপোনালোকক জয়তে আৰম্ভণিতে এই চতুৰ্মাসটো কিয় আনিলো সেই সম্পৰ্কে আলোচনা কৰিম আৰু তাৰ পিছত আমি আমাৰ আলোচনা আগুৱাই নিম আমাৰ দেওবৰীয়া জুম মিটিঙৰ মূল উদ্দেশ্য আছিল মূল বিষয় আছিল মেডিটেশ্যন ফৰ মডাৰ্ণ এজ বৰ্তমান যুগত ধ্যানৰ আৱশ্যকতা আৰু এই সম্পৰ্কীয় আজি একাদশ কথা আৰু এই কথাত আমি আপোনালোকৰ লগত আজি 172তম হৰি কথা কৈ আছো আৰু ইয়া আমি আজি বেংগলোৰৰ পৰা আপোনালোকক এই ক্লাছ দি থকা হৈছে আৰু আজিৰ বিষয় হৈছে চতুৰ্মাস এই চতুৰ্মাস বিষয়টো এই সম্পৰ্কে দিয়া আলোচনা আজি আমি প্ৰথম ভাগ আলোচনা কৰিম চতুৰ্মাসটো এই কাৰণে আমাৰ বাছি লোৱা হ'ল কাৰণ চতুৰ্মাহ এইটো আমাৰ বৈষ্ণৱ সম্প্ৰদায়ত এটা আটাইতকৈ খুব উল্লেখনীয় এটা সময় যি সময়ত আমি বহু ধৰণৰ ব্ৰত পালন কৰা হয় আৰু এই ব্ৰতবিলাক পালন কৰাৰ যোগেদি আমি নিজৰ যিটো ইন্দ্ৰিয়ৰ যিটো আমাৰ সংযম সেইটো বঢ়োৱা হয় আৰু চতুৰ্মাহ মানে 4টা মাহ এই 4টা মাহত আমি কিছুমান বিশেষ ব্ৰত পালন কৰিম যাৰ দ্বাৰা আমাৰ ইন্দ্ৰিয়বিলাকৰ তৃপ্তি কিছু কমিব আৰু ইন্দ্ৰিয়বিলাক সংযত হ'ব আৰু ইন্দ্ৰিয়বিলাক যেতিয়া আমাৰ সংযত হ'ব জড়জাগতিক আমাৰ যিবিলাক সম্পৰ্ক যেতিয়া কিছু কমিব তেতিয়া আমাৰ ধ্যান বা মেডিটেশ্যনৰ যিটো দৃঢ়তা সেইটো বহুত বৃদ্ধি পায় আৰু সেইভাবেই আমি এই বিশেষ আলোচনাটো আজি ৰাখিব বিচাৰিছো যে চতুৰ্মাস এতিয়া আজি আমি চতুৰ্মাসৰ সম্পৰ্কে আলোচনা কৰো চতুৰ্মাস পাৰ্ট 1 এই সম্পৰ্ক আমাৰ আজি চতুৰ্মাহৰ যিটো মাহাত্ম্য বা বিশেষত্ব সিগনিফিকেন্স পাৰপাস তাৰ উদ্দেশ্য কি কিয় কৰিব লাগে আৰু শেষত আমি এই 4টা মাহত ৰেষ্ট্ৰিকশন ইন ফুড অৰ্থাৎ আমাৰ খাদ্যত কি বাধা বা কি আমাৰ খাদ্যৰ কি নিয়ম সংযম আমি মানি চলিব লাগিব এই সম্পৰ্কে আজিৰ লানি আলোচনাত আমি আলোচনা কৰিম ব্যাখ্যা কৰিম
চতুৰ্মাহ অৰ্থটোৱে হৈছে 4 মাহ চতুৰ মানে 4 মাস মানে মাহ গতিকে চতুৰ্মাস মানে হল 4টা মাহ যি 4টা মাহত বিষ্ণু শয়নত থাকে গতিকে এই গোটেই সময়ছোৱা ভগৱান বিষ্ণু শয়নত থাকে আৰু সেইবাবে এই 4টা মাহ বিশেষ লক্ষণীয় আমি গোটেই আলোচনাখিনি আজিৰ আলোচনাখিনি চৈতন্য চৰিত্ৰামৃত যিখন বৈষ্ণৱৰ আটাইতকৈ উৎকৃষ্ট গ্ৰন্থ তাৰে মধ্যলীলাৰ চতুৰ্থ অধ্যায়ৰ 169 নম্বৰ শ্লোকৰ দ্বাৰা আৰম্ভ কৰিব বিচাৰিছো এখন চৈতন্য চৰিত্ৰামৃত আৰু ইয়াতে আমি যেটো মধ্যলীলা চৈতন্য চৰিত্ৰ আপোনাকে দেখিছে ছবিত মধ্যলীলা আসলতে চৈতন্য চৰিত্ৰামৃতৰ 3টা লীলা আছে এটা হৈছে আদি লীলা মধ্যলীলা আৰু অন্তলীলা এতিয়া এই মধ্যলীলাৰ চতুৰ্থ অধ্যায়ৰ 169 নম্বৰ শ্লোকত কোৱা হৈছে গ্ৰীষ্ম কাল অন্তে পুনঃ নীলাচলে গেলা নীলাচলে চতুৰ্মাস আনন্দে ৰহিলা গ্ৰীষ্মকাল অন্তে অৰ্থাৎ গ্ৰীষ্মকালৰ শেষ প্ৰান্ত পুনৰ নীলাচলে গেলা নীলাচললৈ গলা কাৰ কথা কোৱা হৈছে ইয়াতে মাধৱেন্দ্ৰ পুৰীৰ কথা কোৱা হৈছে যিজন এজন বৈষ্ণৱ সম্প্ৰদায়ৰ এজন অতি নমস্য আমাৰ আচাৰ্য নমস্য এজন সন্ন্যাসী তেওঁ গোস্বামী আৰু তেওঁ গ্ৰীষ্মকালৰ অন্তত অৰ্থাৎ লাষ্ট পাৰ্ট অফ সামাৰত পুনঃ মানে তেওঁ প্ৰতিবাৰে যায় আকৌ নীলাচল হৈছে যি পাহাৰ যি আসল মানে পাহাৰ নীলা মানে হল ব্লু অৰ্থাৎ নীলা এই নীলাচল হৈছে জগন্নাথৰ বসতি স্থান অৰ্থাৎ আমি যেটো জগন্নাথ পুৰী ধাম বুলি কওঁ সেই হৈছে নীলাচল আমাৰ এটা বিশেষ শ্লোকত আমি কওঁ নীলাচলে নিবাসায় নিত্যায় পৰমাত্মনে বলভদ্ৰ সুভদ্ৰভ্যম শ্ৰী শ্ৰী জগন্নাথায়তে নমঃ অৰ্থাৎ নীলাচলত গৈ জগন্নাথে সদায় নিবাস কৰে আৰু এই নীলাচললৈ গ্ৰীষ্মকালৰ অন্তত পুনঃ মানে আকৌ মাধৱেন্দ্ৰ পুৰী গল আৰু কি কৰিলে নীলাচলে চতুৰ্মাস আনন্দে ৰহিলা আৰু এই 4টা মাহ চতুৰ্মাহ কাল তেওঁ আনন্দত নীলাচলত কটালে গতিকে এয়া হৈছে আমাৰ মাধৱেন্দ্ৰ পুৰী তেওঁ গৈ নীলাচলত গৈ 4 মাহ কটাইছিল এতিয়া আমি এই যে সময়ছোৱা কেতিয়া আৰম্ভ হ'ব এই 4টা মাহ কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব ইয়াৰ গোটেই সময়ৰ যে বিস্তৃতি এই সম্পৰ্কে আমি ক'ব বিচাৰিছো ডিউৰেচন এটো হৈছে চতুৰ্মাহ আৰম্ভ হ'ব যোৱা কালিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ আহাৰ মাহৰ একাদশীৰ পৰা আৰম্ভ হয় মোৰ ভুল হ'ল একাদশীৰ পৰা আৰম্ভ হয় শয়ন একাদশী অৰ্থাৎ আহাৰ মাহত যেটো আমাৰ একাদশী হৈ গল আজি কিছুদিন আগত একাদশী হৈ গৈছে সেই একাদশীৰ পৰা শয়ন একাদশীৰ পৰা এটো চতুৰ্মাহত আৰম্ভ হ'ব 4টা মাহৰ প্ৰথম দিনটো হ'ব শয়ন একাদশী আৰু এইটো হয় আহাৰ মাহৰ শুক্লপক্ষৰ একাদশী গতিকে যেতিয়া শয়ন এই অৰ্থতে কোৱা হৈছে আমি অলপ আগতে কৈছো বিষ্ণু শয়নত সেই দিনটোৰ পৰা বিষ্ণু শয়নত যায় ছবিত দেখিছে বিষ্ণু শয়নত গৈছে গতিকে বিষ্ণু শয়নত গল শয়ন একাদশী আৰম্ভ হল আৰু আমাৰ বৈষ্ণৱসকলৰ চতুৰ্মাহ আৰম্ভ আৰু ইয়াৰ পাছত এই গোটেই সময়ছোৱা শেষ হ'বগৈ কাৰ্তিক মাহৰ যেটো একাদশী শুক্লপক্ষৰ একাদশী যাক কোৱা হয় উত্থান একাদশী উত্থান মানে হৈছে জাগি উত্থান অৰ্থাৎ ভগৱান যে এই যোৱা শয়ন একাদশীত নিদ্ৰাত গল শয়নত গল ভগৱান জাগৰণ হ'ব উত্থান হ'ব শুক্লপক্ষত কাৰ্তিক মাহৰ শুক্লপক্ষৰ একাদশী গতিকে আহাৰ শাওন ভাদ আহিন কাতি এই আহাৰৰ পৰা শাওনলৈ এমাহ শাওনৰ পৰা ভাদলৈ এমাহ ভাদৰ পৰা আহিনলৈ এমাহ আহিনৰ পৰা কাতিলৈ আৰু এমাহ এই 4 মাহৰ সময় যেটো বিস্তৃতি কাল ইয়াকে কোৱা হয় চতুৰ্মাহ আৰু কোনো বৈষ্ণৱে এই চতুৰ্মাহটো আহাৰ মাহৰ পূৰ্ণিমাৰ পৰা
কাৰ্তিক মাহৰ পূৰ্ণিমালৈকে মানি চলে এইটো আমাৰ হিন্দু যিটো সনাতন পঞ্জিকা তাত আমি দুটা পৰ্যায়ত আমি আচলতে পুঞ্জয়ন কৰো এটা হৈছে চন্দ্ৰক ধৰি আৰু এটা হৈছে সূৰ্যক ধৰি সেই কাৰণে যিসকলে চন্দ্ৰৰ গতিৰ ওপৰত পৰীক্ষা পঞ্জিকা উলিয়াই তেওঁলোকে একাদশীৰ পৰা কৰিব আৰু যিসকলে সূৰ্যৰ পৰা কৰে তেতিয়া কিছুসকলে আমাৰটো পূৰ্ণিমাৰ পৰাও কৰে যাই হওক এইটো পূৰ্ণিমাৰ পৰাই কৰক বা একাদশীৰ পৰাই কৰক মাত্ৰ 3টা দিনৰ ইফাল সিফাল আমি সাধাৰণতে গৌড়ীয় বৈষ্ণৱসকলে একাদশীৰ পৰা পালন কৰো আৰু কোনো ঠাইত বৈষ্ণৱসকলে পূৰ্ণিমাৰ পৰা পালন কৰে যদি পূৰ্ণিমাৰ পৰা কৰে পূৰ্ণিমালৈ গ'ল একাদশীৰ পৰা কৰিলে কাৰ্তিক মাহৰ একাদশী গতিকে এই 4 মাহ সময় আৰু এই 4 মাহ সময় যেনেকেই নাভাবক একাদশীৰ পৰা একাদশী বা পূৰ্ণিমাৰ পৰা পূৰ্ণিমালৈ এই সময়ছোৱা হৈছে বৰষা অৰ্থাৎ বৃষ্টি বা বৰষুণৰ প্ৰভাৱটো খুব বেছি থাকে শাস্ত্ৰত কোৱা হৈছে যে চতুৰ্মাসটো কোনে পালন কৰিব who will observe চতুৰ্মাস চতুৰ্মাসটো পালন কৰিবৰ কাৰণে অৰ্হতা কি এই সম্পৰ্কে শাস্ত্ৰই কৈছে যে এই চতুৰ্মাহ যিকোনো বৰ্ণ বা যিকোনো আশ্ৰমত থাকিয়েই চতুৰ্মাহটো উদযাপন কৰিব লাগে আমি যিকোনো বৰ্ণ বা যিকোনো আশ্ৰম এই সম্পৰ্কে মই কম বৰ্ণ সনাতন ধৰ্মত 4টা বৰ্ণৰ কথা কোৱা হয় যে আমি হয়তো ব্ৰাহ্মণ বৰ্ণত আছো নহয়তো ক্ষত্ৰিয় বৰ্ণ নহয়তো বৈশ্য বৰ্ণ নহয়তো শূদ্ৰ বৰ্ণ যিসকলৰ পণ্ডিত বা যিসকলে জ্ঞান বিতৰণ কৰে তেওঁলোক হৈছে ব্ৰাহ্মণ যিসকলে এই বাকি তিনিটা বৰ্ণক সুৰক্ষা দিয়ে তেওঁলোক হৈছে ক্ষত্ৰিয় যিসকলে গো মাতাৰ পালন কৰে আৰু বেপাৰ বাণিজ্য কৰে তেওঁলোক বৈশ্য আৰু যিসকলে এই তিনিটা সম্প্ৰদায়ৰ তিনিটা বৰ্ণক সকলো প্ৰকাৰৰ সহায় কৰে তেওঁলোকে হৈছে শূদ্ৰ এইটো ভাবিব নালাগে যে শূদ্ৰসকল আটাইতকৈ নিম্ন ব্ৰাহ্মণ বা ক্ষত্ৰিয়সকল সকলোতকৈ উচ্চ সমাজখনত এই 4টা অংগৰে বিশেষ অৰিহণা আছে ক্ষুদ্ৰ অবিহনে ব্ৰাহ্মণ জীয়াই থাকিব নোৱাৰে কিন্তু ব্ৰাহ্মণ অবিহনে বৈশ্য জীয়াই থাকিব নোৱাৰে বৈশ্য অবিহনে ক্ষত্ৰিয় জীয়াই থাকিব নোৱাৰে এইদৰে এই 4টা বৰ্ণ মিলিহে সমাজখন আগুৱাই যায় যেনেকৈ ব্ৰাহ্মণ সকলে তেওঁলোকৰ জ্ঞানৰ দ্বাৰা পুষ্ট গতিকে তেওঁলোকে জ্ঞান বিতৰণ কৰিব পাৰে তেওঁলোকে জ্ঞান কেৱল বিতৰণ কৰিব আৰু সকলোকে প্ৰজ্ঞা বা জ্ঞানটো দ্বাৰা আলোকিত কৰিব ক্ষত্ৰিয়সকলে তেওঁলোকে জ্ঞানপুষ্ট আৰু একে সময়তে তেওঁলোকে বাকি 3টা বৰ্ণৰ সুৰক্ষাৰ কথা চিন্তা কৰিব বৈশ্যসকলে গোমাতা পালন কৰিব আৰু তেওঁলোকে কিছু বেপাৰ বাণিজ্য কৰি যি অৰ্থ লক্ষ্মী সংগ্ৰহ কৰে তাৰ দ্বাৰা ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলক সহায় কৰিব আৰু ক্ষুদ্ৰসকলকো দৰকাৰলৈ সহায় কৰিব ক্ষুদ্ৰসকল তেওঁলোক শাৰীৰিকভাৱে সবল আৰু সেইভাৱে তেওঁলোকে ব্ৰাহ্মণক ক্ষত্ৰিয়ক বা বৈশ্যক যেতিয়াই যাক যি কামতেই লাগে তেওঁলোকে সকলো সময়তে সহায় কৰে আৰু ব্ৰাহ্মণৰ পৰা তেওঁলোকে জ্ঞান সাধাৰণতে অৰ্জন কৰে এই হৈছে বৰ্ণ 4টাৰ বিস্তৃত বিৱৰণ এই 4টা বৰ্ণৰ লোকে এনেকুৱা নহয় যে চতুৰ্মাস কেৱল ব্ৰাহ্মণেহে উদযাপন কৰিব ক্ষুদ্ৰই নহয় ব্ৰাহ্মণে যেনেকে উদযাপন কৰিব ক্ষুদ্ৰ বৈশ্য আৰু ক্ষত্ৰিয়সকলেও ঠিক একেধৰণেই এই চতুৰ্মাস পালন কৰিব লাগিব তাৰ পাছত কোৱা হৈছে যে এইটো হৈছে আমাৰ 4টা আশ্ৰমৰ বাবেই অব্লিগেটৰী অৰ্থাৎ এইটো বাধ্যতামূলক এই 4টা আশ্ৰমতো কৰিব লাগিব 4টা আশ্ৰম আপোনালোকে জানে যে আমাৰ জীৱনত বিভিন্ন সময়ৰ পৰ্যায় অনুযায়ী আমাৰ 4টা আশ্ৰমত আমি জীৱন নিৰ্বাহ কৰো ব্ৰহ্মচাৰ্য মানে আমি শৈশৱতে আমাৰ যেতিয়া কিশোৰ হওঁ তেতিয়া আমি সাধাৰণতে এজন ব্ৰাহ্মণ বা এজন গুৰুৰ ওচৰত গৈ শিক্ষা গ্ৰহণ কৰো আৰু এই সময়ছোৱাত ব্ৰহ্মচাৰ্য বুলি কোৱা হয় চেলিবেচি মেইনটেইন কৰে তেওঁলোকে গতিকে ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰে ব্ৰহ্মচাৰ্য আশ্ৰমত থাকে তাৰ পাছত তেওঁলোকে জ্ঞানপুষ্ট হয় আৰু তেওঁলোকে হয়তো গৃহস্থ আশ্ৰমখন গ্ৰহণ কৰে আৰু গৃহস্থ আশ্ৰমত গৈ তেওঁলোকে বিবাহ কৰে আৰু বিবাহ কৰি তেওঁলোকে ধৰ্ম বা
তেওঁলোকে সনাতন নীতিৰ মতে জীৱন নিৰ্বাহ কৰে আৰু 50 বছৰ বয়সত তেওঁলোকে বানপ্ৰস্থ গ্ৰহণ কৰে অৰ্থাৎ তেওঁলোকে সংসাৰখন ত্যাগ কৰে তেওঁলোকে পুত্ৰ বা পুত্ৰীৰ হাতত সংসাৰখন নিজৰ ভাৰ্যাক এৰি থৈ তেওঁলোকে বানপ্ৰস্থ বান মানে হল বনপ্ৰস্থ বন মানে হল অৰণ্য প্ৰস্থ মানে তাতেই গৈ থাকেগৈ গতিকে তেওঁলোকে সাধাৰণতে অৰণ্যত গৈ তেওঁলোকে বিভিন্ন শাস্ত্ৰবিলাকৰ গভীৰ অধ্যয়ন কৰে এই যে মাজত গৃহস্থ আশ্ৰমখন আছে বহুতে হয়তো ব্ৰহ্মচাৰ্যৰ পৰা পোনপটীয়াকৈ বানপ্ৰস্থ আশ্ৰমলৈ যোৱা দেখা যায় আৰু তাৰ পাছত সন্ন্যাস আশ্ৰম অৰ্থাৎ বানপ্ৰস্থত তেওঁলোক যেতিয়া পুষ্ট হৈ গল জ্ঞানপুষ্ট হৈ গল তেওঁলোকে ব্ৰহ্মচাৰ্য আশ্ৰমতে জ্ঞানখিনি আহৰণ কৰিছিল গৃহস্থ আশ্ৰমত জ্ঞানৰ অনুশীলন কৰিছিল আৰু বানপ্ৰস্থত সেইখিনি তেওঁলোকে ৰিয়েলাইজ কৰিছিল অনুভৱ কৰিছিল আৰু ইয়াৰ পিছত সন্ন্যাস যেতিয়া তেওঁলোকে হ'ব তেতিয়া তেওঁলোকে এই জ্ঞানবিলাক বিভিন্ন ঠাইত তেওঁলোকে ভগৱানৰ কৃষ্ণ ভাৱনাটো বিভিন্ন ঠাইত বিতৰণ কৰি ফুৰিব এই চাৰিটা আশ্ৰমতেই কিন্তু চাৰিটা আশ্ৰমত থকা সময়তে চতুৰ্মাস যি ব্ৰত সেই পালন অৱশ্যে বাধ্যতামূলক এনেকুৱা নহয় যে ব্ৰহ্মচাৰ্য যেতিয়া আছিল তেওঁলোকে চতুৰ্মাস নকৰিলেও হ'ব কেৱল সন্ন্যাস বা বানপ্ৰস্থহে কৰিব লাগিব এনে নহয় এই চাৰিটা আশ্ৰমৰ বাবেই এই চতুৰ্মাস ব্ৰতটো কৰাটো বাধ্যতামূলক ছাত্ৰয়ো কৰিব লাগিব গৃহস্থয়ো কৰিব লাগিব বানপ্ৰস্থিও কৰিব লাগে সন্ন্যাসীসকলেও কৰিব লাগে এতিয়া আমি ক'ব বিচাৰিছো যে আমি যে চতুৰ্মাস কৰিছো এই কৰাৰ অন্তৰালত আমাৰ কি উদ্দেশ্য আছে প্ৰকৃত উদ্দেশ্যটো কি চতুৰ্মাস কেনেকৈ পালন কৰিম মই অলপ পাছত কম কিন্তু এই যে চতুৰ্মাসৰ যিটো আমি ভাও বা ব্ৰত আমি পালন কৰিব গৈ আছো এই পালন কৰাৰ মূল উদ্দেশ্যটোৱে হৈছে আমাৰ যিটো ইন্দ্ৰিয় তৃপ্তি ইন্দ্ৰিয়ৰ যিটো বাসনা কামনা এইখিনি অলপ কমাই অনা এইটো ইংৰাজীত কোৱা হয় মিনিমাইজ দ্য কোৱান্টিটি অফ সেন্স গ্ৰেটিফিকেশ্যন যে আমাৰ যিটো ইন্দ্ৰিয় তৃপ্তিৰ যিটো পৰিমাণ সেইটো মিনিমাইজ কৰি দিয়া আটাইতকৈ কমাই দিয়া এইটোৱেই হৈছে চতুৰ্মাস ব্ৰতৰ মূল উদ্দেশ্য The real purpose behind the vow taken during this Chaturmas, these 4 months, is to minimize the quantity of sense gratification. আমি জানো শাস্ত্ৰত এটা কথা আছে যে ইন্দ্ৰিয় তৃপ্তিৰ যেতিয়া আমি বাবে কাম কৰো ইন্দ্ৰিয় তৃপ্তিবিলাকৰ বিভিন্ন ক্ৰিয়াবিলাক কৰো সেই তাকেই বোলা হয় কাম তাক ইংৰাজীত কয় LUST লাষ্ট আৰু যেতিয়া আমি কৃষ্ণৰ ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবে কিবা কাম কৰো সেইখিনি কোৱা হয় প্ৰেম মই আকৌ পুনৰাবৃত্তি কৰিছো যে ইন্দ্ৰিয় তৃপ্তি কিয় কৰিব নালাগে বহুতৰ প্ৰশ্ন আহিব পাৰে যে why should we minimize the quantity of sense gratification ইন্দ্ৰিয় তৃপ্তি ইন্দ্ৰিয়ৰ কামনা বাসনা কমোৱাৰ কাৰণ কি দৰকাৰ কি অৱশ্যে দৰকাৰ আছে কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ কাম ভাৱ বৃদ্ধি পায় আৰু কাম মানে হৈছে শৰ্ত সাপেক্ষ ক্ৰিয়া অৰ্থাৎ যিটো ক্ৰিয়া কৰি আপুনি এটা স্থূলভাৱে বা সূক্ষ্মভাৱে শৰ্ত ৰাখিছে কথাটো বুজিবলৈ সহজ হ'ব যদি আমি এনেকৈ কওঁ যে মই এটা কাম কৰিছো মই কাৰোবাক এটা সেৱা দিছো কিন্তু তাৰ বিনিময়ত মই তেওঁৰ পৰা এটা আশা কৰিছো মোক কিবা এটা তেওঁ দিব লাগে মই হয়তো তেওঁক বিচাৰিছো নতুবা মই মনৰে সেই বস্তুটো আশা কৰি আছো তাকে বোলে কাম আৰু এই কাম বস্তুটো যে ইংৰাজীত আকৌ কৈছো মই LUST লাষ্ট বুলি কয় এই লাষ্ট নেভাৰ লাষ্ট LUST লাষ্ট নেভাৰ LAST লাষ্ট কেতিয়াও লাষ্টিং নকৰে এইটো কেতিয়াও স্থায়ী নহয় ই আপোনাক সদায় দুখ দিয়ে আৰু এই কামৰ বাবে আমি কামৰ বাবে যিবিলাক বা ক্ৰিয়া কৰি আছো সেইবিলাকৰ দ্বাৰা যদি আমি বিনিময়ত যিটো আমি বিচাৰি আছো সেইটো যদি আমাৰ মনঃপূত নহয় তেতিয়া আমাৰ ক্ৰোধ আৰম্ভ হয় এই ক্ৰোধৰ কাৰণেই হ'ল কাম তৃপ্তিৰ বাসনা আৰু এই ক্ৰোধত আমাৰ কি হয় আমাৰ জ্ঞান লুপ্ত হয় আমাৰ বিবেক লুপ্ত হয় আৰু তেতিয়া আমাৰ কি হয়
আমাৰ তেতিয়া ক্ৰোধ হয় তেতিয়া আমাৰ বুদ্ধিয়ে বিপৰীতে কাম কৰে এটো বিপৰীত বুদ্ধি বুলি কোৱা হয় বুদ্ধি বিপৰীত হৈ যায় আৰু তেতিয়া আমাৰ লোভ হ'ব আৰু তাৰ পাছত গৈ সাধাৰণতে আমাৰ মৃত্যু হয় মৃত্যু মানে মৰা নহয় কিন্তু মৃত্যুৰ তুল্য অৰ্থাৎ আমি বহুত কষ্ট পাওঁ সেইভাবে আমাৰ যে ইন্দ্ৰিয় তৃপ্তি তাক কমোৱাৰ এটা আৱশ্যকতা আছে আৰু এটা কথা এই সময়ত লক্ষণীয় এটা পৰীক্ষামূলকভাৱেও মাত্ৰ 4 মাহ সময় আমি যদি কাম ভাৱটো আমাৰ সেন্স গ্ৰেটিফিকেশনটো কমাব পাৰো তেতিয়া হলো আমি লক্ষ্য কৰিব পাৰিম যে এই 4 মাহত মোৰ আনন্দ কিমান বৃদ্ধি পাইছে বা এইটোৰ দ্বাৰা মোৰ ক্ৰোধ কিমান কমিছে বা ইয়াৰ দ্বাৰা মোৰ বুদ্ধি কিমান বিপৰীত হোৱা নাই বা ইয়াৰ দ্বাৰা মোৰ কষ্ট কিমান কম হোৱা নাই এই কথাটো পৰীক্ষামূলকভাৱে হিচাপেও যদি গ্ৰহণ কৰিব বিচাৰে তেতিয়াও এই 4 মাহটো সময় অত্যন্ত গ্ৰহণযোগ্য আৰু ইয়াৰ বিপৰীতে তাৰ এটা পাৰ্শ্বক্ৰিয়া আছে যেটা ইন্দ্ৰিয় তৃপ্তি কমি যায় তেতিয়া কৃষ্ণৰ ইন্দ্ৰিয়ৰ তৃপ্তিৰ প্ৰতি মনোভাৱ জাগি উঠে আৰু কৃষ্ণৰ ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবে যেতিয়া আমি কাম কৰিম তাকে বোলা হয় প্ৰেম অৰ্থাৎ আনন্দ ব্লিছ শাস্ত্ৰত কোৱা হৈছে আত্মইন্দ্ৰিয় প্ৰীতি ইচ্ছা তাৰে বোলে কাম নিজৰ ইন্দ্ৰিয়ৰ প্ৰীতিৰ ইচ্ছাৰ বাবে যিবিলাক কাম কৰো তাক কাম বোলে আৰু কৃষ্ণেন্দ্ৰিয় প্ৰীতি বাঞ্ছা ধৰে প্ৰেম নাম আৰু যদি কোনোবাই কৃষ্ণৰ তৃপ্তিৰ বাবে কামেই কৰিবলৈ বাঞ্ছা মানে যদি মনত আশাও কৰে তেতিয়া হলে তেওঁ আনন্দিত হয় গতিকে এই আছিল আমাৰ চতুৰ্মাসৰ ব্ৰত পালন কৰাৰ মূল উদ্দেশ্য বহুতে ভাবে যে এইবিলাক আমি কৰিলে আমি কষ্ট পাম বহুত নিয়ম হয়তো পালন কৰিব লাগিব নহয় আমাৰ লাভ ব্যক্তিগত আমাৰ প্ৰত্যেকৰে আমি ব্যক্তিগত আমি এটা ইয়াত লাভ আছে আমাৰ যিবোৰ এই ইচ্ছাবোৰ ইন্দ্ৰিয়বিলাকে যেতিয়া আমাৰ আমি ইন্দ্ৰিয় তৃপ্তিৰ বাবে কাম কৰো তেতিয়া এনেকুৱা অৱস্থা হয় মানুহজনৰ তেওঁ সব ফালৰ পৰা এনেকুৱা বিলাকে বিভিন্ন শৰ্ত বিলাকে তেওঁ মনত বহুত কষ্ট দি থাকে এই যে 4 মাহৰ আমি ব্ৰত পালন কৰিম আসলতে এই ব্ৰত পালনৰ সময়ত আমাৰ এটা অভ্যাস কৰা হ'ব অনুশীলন কৰা হ'ব যে যিবিলাক বস্তুৱে আমাৰ ইন্দ্ৰিয়ৰ উত্তেজিত কৰি আছে ইন্দ্ৰিয় বিলাকক বেগটো বঢ়াই দিছে আৰ্জটো বঢ়াই দিছে এনজয়মেন্টটো বেছি কৰিব বিচাৰি আছে সেই খাদ্যবোৰ আমি এতিয়া কি কৰিম বৰ্জন কৰিম So during the 4-month period of Chaturmas, one should practice. A practice to লক্ষণীয় শব্দ এটা practice মানে আমি অভ্যাস কৰা উচিত to give up all food intended for sense enjoyment. গতিকে সেইবোৰ আমি ত্যাগ কৰিব চেষ্টা কৰিম এতিয়া আমি এই মাহৰ সম্পৰ্কে significance অৰ্থাৎ বৈশিষ্ট্য সম্পৰ্কে দুআষাৰ আলোচনা কৰো প্ৰথম মাহটো হৈছে আহাৰ মাহ সেই মাহৰ একাদশীটো এটা খুব পুণ্য একাদশী যেদিনা ভগৱান বিষ্ণু শয়নত যায় যাক শয়ন একাদশী বুলি কোৱা হয় প্ৰথম মাহটো শয়ন একাদশীৰ লগত জড়িত দ্বিতীয় মাহ যাক শাওন মাহ বুলি কোৱা হৈছে শাওন মাহ আপোনালোকে জানে বহুতে শিৱ ব্ৰত পালন কৰে এটো নাগ পঞ্চমী বুলি এটা পঞ্চমী তিথিত আহিব যেদিনা নাগক আমি নাগৰ সন্তুষ্টিৰ বাবে পূজা কৰে বহুতে আৰু ইয়াৰ দ্বাৰা আসলতে নাগ মানে হল শেষ নাগ মানে হল ভগৱান বিষ্ণুৰ শয়নৰ শয্যা ভগৱান যি শয্যাৰ ওপৰত শয়ন হৈ আছে গতিকে সেই শয্যাখনৰ পূজা হয় নাগ পঞ্চমী মানে শ্ৰাবণ মাহৰ নাগ পঞ্চমীত আমি নাগৰ পূজা কৰো মানে শেষ নাগ অৰ্থাৎ বলৰামৰ পূজা কৰো তেতিয়া এইটো শাওন মাহৰ লগত জড়িত এটা তাৎপৰ্য তাৰ পাছত আহিব ভাদ মাহ আমি ভাদৰ মাহত ভগৱান অনন্তৰ ওপৰত খুব গভীৰ নিদ্ৰাত থাকে গতিকে বিষ্ণু লাইজ মানে একেবাৰে শুই পৰে ভাদ মাহত বিষ্ণু শুই পৰে গতিকে বিষ্ণু এই শুই থকা মাহটো আমি ভাদ মাহত শ্ৰাবণ পূৰ্ণিমাৰ দিনা শ্ৰাবণ পূৰ্ণিমা হিচাপে উদযাপন কৰো আৰু ইয়াৰ পিছত শেষ মাহ চতুৰ্মাহৰ শেষ মাহটো হ'ব আহিন মাহ আহিনৰ পৰা কাতিত শেষ হ'বগৈ গতিকে এইটো বহুতে কাৰ্তিক মাহ বুলি কয় গতিকে আহিন মাহত কি হ'ব এই যিদিনা
একাদশী তিথি আহিব, শুক্ল একাদশী তিথি আহিব, তার ঠিক 11th ডে আফটার নিউ মুন, অর্থাৎ এই শুক্ল পক্ষৰ একাদশীৰ দিনা বিষ্ণু জাগৰণ হ'ব, বিষ্ণু এয়া শোৱাৰ পৰা উঠিব। গতিকে বিষ্ণুৰ উঠিব যে ইয়াকে উত্থান একাদশী ইতিমধ্যে আমি কৈছো, এই উত্থান একাদশী উদযাপিত হ'ব। চাৰিটা মাহত আমাৰ চাৰিটা তিথি আছে। শয়ন একাদশী, তাৰ দ্বিতীয়তে আহিলে নাগ পঞ্চমী, তৃতীয়তে আহিলে শৰৎ পূৰ্ণিমা, আৰু তাৰ পাছত আহি পৰিছে আমাৰ উত্থান একাদশী। এতিয়া আমি ক'ব বিচাৰিছো, শেষ আমাৰ আলোচনাৰ শেষ কৰিম ৰেষ্ট্ৰিকশ্যন অন ইটিং। উৰ্জা ব্ৰত বুলিও কয়, এই চতুৰ্মাহৰ ব্ৰতত উৰ্জা ব্ৰত বুলি কয়, যাত উৰ্জা শব্দৰ অৰ্থ হ'ল ৰেষ্ট্ৰিকশ্যন ইন ইটিং, ৰেষ্ট্ৰিক্টিং ইটিং, অৰ্থাৎ আমি খাদ্যত কি এতিয়া আমি কি বাধা বা খাদ্যত আমি কেনেকৈ সংযম। প্ৰথম মাহ শ্ৰাবণ মাহ, এই মাহত আহাৰ শাওণ মাহৰ ভিতৰত পৰিব। জুলাই 24 তাৰিখৰ পৰা যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আগষ্টৰ 21 তাৰিখে এই প্ৰথম মাহটো শেষ হ'ব। আৰু এই মাহত আমি সাধাৰণতে গ্ৰীণ লিফি ভেজিটেবল, শাক জাতীয় আমি আহাৰবোৰ নাখাওঁ। শাক জাতীয় আহাৰৰ পৰা আমি বৰ্জন কৰিছো। শাক মানে আমি ইয়াত আকৌ লিখি দিছো কেনেকুৱা শাক। সাধাৰণতে ৰঙা আৰু সেউজীয়া পালেং শাক, কৰিয়েণ্ডাৰ লিফ, ধনিয়া পাত, মিথি শাক, পদিনা শাক আৰু কাৰি পাত্তা অৰ্থাৎ নৰসিংহ পাত। এই পাতবোৰ সাধাৰণতে এই শাকবোৰ সাধাৰণতে আমি গ্ৰহণ নকৰো। বহুতে অৱশ্যে নৰসিংহ পাত বা পদিনা গ্ৰহণ কৰে, তো পৰাপক্ষত এইকেইটা শাক গ্ৰহণ নকৰিলে ভাল। শাকখিনি আমি এনেকুৱা শাকবোৰ গ্ৰহণ নকৰো। ইয়াত আমি দেখুৱাইছো বিভিন্ন ধৰণৰ পালেং শাক, নৰসিংহ পাত, ধনিয়া পাত, পদিনা পাত, এইবিলাক বস্তু আমি সাধাৰণতে ব্যৱহাৰ নকৰো। কিন্তু এক্সেপশ্যন এটা আছে, ব্যৱহাৰ কৰিব পাৰিব কি বস্তু, কেবেজ অৰ্থাৎ বন্ধাকবি, কাৰণ বন্ধাকবি এটা শাক নহয়, গতিকে বন্ধাকবি খাব পাৰে, কেন বি টেকেন, নাখালে ভাল কিন্তু কেন বি টেকেন। গতিকে এই বন্ধাকবি দুই প্ৰকাৰ আছে জানে, এটা অলপ ৰঙচুৱা বন্ধাকবি, এটা আমাৰ সেউজীয়া বন্ধাকবি, এইটো খাব পাৰে। আৰু ইয়াৰ পাছত আহিব ভাদ মাহ। ভাদ মাহত আমি সাধাৰণতে দৈ নাখাওঁ, ইংৰাজীত য়োগহাৰ্ট বুলি কোৱা হয়, আৰু দৈ আমাৰ বৰ্জন। আৰু দৈ লগতে আমি কোন বস্তু খাব পাৰিম সেই সম্পৰ্কেও কৈ দিছো, যে কেক বনাবৰ সময়ত যে আমি অলপমান দৈ বহুতে দিয়ে, সেই দৈখিনি ব্যৱহাৰ কৰিব পাৰিম। য়োগহাৰ্ট ইউজড এজ আ বাইণ্ডিং এজেণ্ট, একবাৰে দৈ এসোপা সানি দিয়াটো মই কোৱা নাই, কেকটো বনাবৰ সময়ত আগতে পেষ্টটো বনাবৰ সময়ত মিশ্ৰণটো বনাবৰ সময়ত বহুতে দৈ দিয়ে, আৰু সেই দৈখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, কাৰণ সেইখিনি গৰম হৈ যায়, গতিকে দৈখিনি তাত দৈ হৈ আৰু নাথাকে, সেই দৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু বহুতে চব্জি মানে যেতিয়া তৰকাৰী ইত্যাদি বনাই তাত দৈ দিয়ে, সেইটো দৈ 1-2 চামুচ দৈ দিয়ে, সেইবিলাকো গৰম কৰি দিয়া হয়, তেনেকুৱা দৈও ব্যৱহাৰ কৰিব পাৰিব। চব্জিত বহুতে ভগৱানক দিবৰ কাৰণে, এইটো এনেকুৱা নহয় যে মই নিজে খাম কাৰণে অলপমান সুন্দৰকে বনাই লওঁ, এই অৰ্থত নহয়। কিন্তু ভগৱানৰ প্ৰসাদ বনাওঁতে যদি মনত ভাৱ আহিছে যে কৃষ্ণই খাই তৃপ্ত হ'ব, তেওঁ অকমান দৈ দিও নেকি, সেই ভাগ দৈ আপুনি দিব পাৰিব, তাৰ দ্বাৰা আপোনাৰ ব্ৰত ভংগ নহয়। আৰু সেই দৈটো ভগৱানে ভোগ কৰাৰ পাছত যেতিয়া প্ৰসাদ হিচাপে আপুনি গ্ৰহণ কৰিব, তেতিয়া আপোনাৰ ব্ৰত ভংগ নহয়। ইয়াৰ পাছত হৈছে স্বৰ্ণামৃত। স্বৰ্ণামৃততো অলপ কেতিয়াবা দৈ থাকে, সেই দৈখিনিও আমাৰ গ্ৰহণযোগ্য, কাৰণ স্বৰ্ণামৃতটোক অৱশ্যে আমি গ্ৰহণ কৰিব লাগে, সন্মান কৰিব লাগে। এইটো অকাল অমৃতহনম সৰ্ব ব্যাধি বিনাশনম, যি অকাল মৃত্যু আমাৰ লৈ গুচি যায় বা সকলো ব্যাধি আমাৰ লৈ গুচি যাব পাৰে, যে ভগৱানৰ যি স্বৰ্ণামৃত, স্বৰ্ণৰ অমৃত, সি অৱশ্যে গ্ৰহণযোগ্য। তাত একাদশী অতি চতুৰ্মাসৰ ব্ৰত ভংগ নহয়। ইয়াৰ পাছত আহিব আহিন মাহ। সেই মাহত আপোনালোকে কোন তাৰিখৰ পৰা কোন তাৰিখ সেইটো মই কৈ গৈছো, ইয়াৰ আগৰ মাহত আপোনালোকক শুনা নহল, হয়তো মই আকৌ এবাৰ কৈ দিছো। ইয়াৰ আগৰ মাহটো আছিলে আপোনাৰ আগষ্টৰ 22 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 19 তাৰিখলৈ দ্বিতীয় মাহ। এইটো মই আকৌ অলপ পাছত আপলোড কৰি দিম, গতিকে আপোনালোকে যি পাহৰি গৈছে এবাৰ চাই ল'ব পাৰিব। ইয়াৰ পাছত তৃতীয় মাহটো আৰম্ভ হ'ব আপোনালোকৰ, তৃতীয় মাহ এইটো আৰম্ভ হ'ব 22 ছেপ্টেম্বৰৰ 22 তাৰিখৰ পৰা অক্টোবৰৰ 19 তাৰিখ।
মাত্ৰ আহিন মাহ আহি যাব এই সময়ছোৱাত আমি সাধাৰণতে গাখীৰ নাখাওঁ দুগ্ধ পান কৰা নহয় গতিকে one should not drink milk or any item in which milk is a major ingredient য'ত গাখীৰ এটা মূল উপাদান সেই ভাগ আপুনি খাদ্য গ্ৰহণ কৰিব নালাগে যেনে পায়স বনাই বহুতে কিছুমানে খায় কিন্তু নাখালে ভাল এটো প্ৰিপাৰেচন কাৰণ তাত পায়সত যদি মূল বস্তুটো আছে আপোনাৰ গাখীৰ এইটো খোৱা নাযায় বা মিল্ক শেক তাতটো মূল উপাদানটো হৈছে গাখীৰ এটো খোৱা নাযায় বা তাৰ পাছত আইসক্ৰীম বহুতে খুদে আমাক বিশেষকৈ সৰু সৰু ল'ৰা-ছোৱালীবিলাকে খাই ভাল পায় গতিকে আমাৰ আইসক্ৰীমটো খোৱা নাযায় আৰু তাৰ পিছত হৈছে আমাৰ আৰু এটা বস্তু আপোনালোকে দেখিছে এক্সেপশ্যন এটা কি খাব পাৰিব মিল্ক সুইট পেৰা ৰসগোল্লা সন্দেশ কাৰণ তাত মিল্কটো বাই প্ৰডাক্ট বা মিল্কৰ বাই প্ৰডাক্টছ প্ৰথমে সুইট মানে এইটো আপুনি গৰম কৰি ক্ষীৰ বনাই যেতিয়া ডাঠ কৰি পেলাই পেৰা বনাইছে সেইটো খাব পাৰে ৰসগোল্লা বনাইছে সেইটো গৰম কৰা হৈছে তাত গাখীৰ হৈ থকা নাই এই পৰিৱৰ্তন ৰূপ লৈছে খাব পাৰে সন্দেশ খাব পাৰে আৰু খাব পাৰিব বাই প্ৰডাক্ট মানে কি এই ৰসগোল্লা দেখালো সন্দেশ দেখালো খাব পাৰিব আৰু বাই প্ৰডাক্ট বিলাক হৈছে যেনে পনীৰ চীজ তাত মিল্ক আৰু তাত গাখীৰ হৈ থকা নাই এই ভাগ আপুনি গ্ৰহণ কৰিব পাৰিব আনকি দৈও গ্ৰহণ কৰিব পাৰিব কাৰণ দৈ আৰু গাখীৰৰ মাজত পাৰ্থক্য আছে গতিকে দৈ পনীৰ বা চীজ এইবিলাক বস্তু আপোনাকে গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ পাছত আহিব আমাৰ শেষ মাহ কাৰ্তিক মাহ বুলি কওঁ আমি অক্টোবৰৰ 20 তাৰিখৰ পৰা নৱেম্বৰৰ 19 তাৰিখলৈ আৰু এই চতুৰ্মাহৰ শেষ মাহ এই মাহত আমি সাধাৰণতে মাটি ডাল বা বগা মাটি ডালো কয় কিছুমানে উৰদ ডাল বুলি কয় এই ডালটো আমি নাখাওঁ one should not eat উৰদ ডাল বা উৰদ ডাল য'ত থাকে মূল য'ত উপাদান যেনে ইডলি দোসা এইবিলাক প্ৰিপাৰেচনো নাখালে ভাল আমি সাধাৰণতে ইডলি দোসা এইবোৰ সাউথ ইণ্ডিয়াত দক্ষিণ ভাৰতত খুব প্ৰিয় খাদ্য আমাৰ আজিকালি উত্তৰ ভাৰত বা পূৰ্ব ভাৰততো খুব প্ৰিয় হৈছে এইখিনি বৰ্জন কৰি থাকিলে ভাল আৰু দিদাল বিলাক খাব লাগে দিদাল মানে ডাইকটি লিডান বুলি কয় ইংৰাজীত অৰ্থাৎ যেনেকৈ বুট তাৰ পাছতে মচুৰ দালটো আমাৰ বৈষ্ণৱসকলে নেখায় বাকি যিসকলে খাইছিল তেওঁলোকে মচুৰ দাল খাব নালাগে উৰদ ডাল খাব নালাগে মানে যেটো ভাঙি দিলে দুটা হয় দিদাল বুলি কয় এই দিদাল বিলাক গ্ৰহণযোগ্য নহয় যেনে আপুনি বুট মগু তাৰ পিছতে মগু দালি দেখিছে বুট দালি মগু দালি এটো উৰদ ডাল বগা উৰদ ডাল বা মচুৰ ডাল এইবোৰ খোৱা নাযায় আৰু সাধাৰণতে বহু বৈষ্ণৱে বহুগুটিযুক্ত ফলবোৰ নাখায় যেনে আমাৰ ডালিম এনেকুৱা বহুগুটি য'ত থাকে বহুত গুটি খিচখিচিয়াকে বহুত গুটি থাকে এইবিলাকো বৰ্জন কৰে গতিকে আজিৰ আলোচনাত আমি আপোনালোকক এই চতুৰ্মাহৰ ব্ৰতৰ যি আমাৰ উদ্দেশ্য significance তাৰ বৈশিষ্ট্য আৰু তাৰ বৈশিষ্ট্যৰ লগতে আমি এই মাহত উদ্দেশ্যটো কি আমি কিয় পালন